আগৰ ক্লাছৰ ভিডিঅ'টো তোমালোকে সকলোৱে চাইছা নিশ্চয়। তাত মই তোমালোকৰ ফিলচফি শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে আৰু এই ফিলচফি শব্দটোৰ অৰ্থ কি আৰু ইয়াৰ উদ্দেশ্য কি, ফিলচফিৰ সংজ্ঞা কি, বিজ্ঞানৰ সংজ্ঞা কি, দৰ্শন আৰু বিজ্ঞানৰ মাজত কি সম্পৰ্ক, ইয়াৰ সাদৃশ্য, এই আটাইবিলাক কথাই মই আগৰ ভিডিঅ'টো তোমালোকক সুন্দৰভাৱে কৈছোঁ। আৰু মই আগৰ যিটো ক্লাছ লৈছিলোঁ সেই ক্লাছটোৰ ওপৰত ভিত্তি কৰি তোমালোকক মই কিছুমান নোটছ পঠাইছোঁ গ্ৰুপত, তোমালোকে আটাইয়ে পাইছা নিশ্চয়। আৰু তাত যদি কিবা মোৰ আখৰ চিনি নোপোৱা, মানে কিবা অসুবিধা তোমালোকৰ আছে, তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। ইতিমধ্যে মোৰ লগত কংকনা, পৰিণীতা আৰু কুলদেৱ কণ্টেক্টত আছে। তেওঁতে মোৰ লগত যিখিনি বুজি পোৱা নাই সেইখিনি মোৰ লগত আলোচনা কৰিছে। আৰু কোনোবা যিখিনি বুজি নোপোৱা ষ্টুডেণ্ট আছা, তোমালোক কিবা যদি অসুবিধা পাইছা তেতিয়াহ'লে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। আজি মই তোমালোকৰ আগৰ ক্লাছৰ যিখিনি কৈছিলোঁ তাৰপিছত দৰ্শন আৰু বিজ্ঞানৰ মাজৰ যিখিনি বৈসাদৃশ্য আছে, সাদৃশ্যলৈ মই কৈছিলোঁ আৰু বৈসাদৃশ্যৰো মই কেইটামান পইণ্ট কৈ দিছিলোঁ। আজি মই দৰ্শন আৰু বিজ্ঞানৰ বৈসাদৃশ্যৰ আগৰখিনিৰ লগতে গোটেইকেইটা পইণ্টে তোমালোকক ডিছকাছ কৰি দিম। তোমালোকে আটাইখিনি ষ্টুডেণ্টে কিতাপবোৰ উলিয়াই লৈছা নিশ্চয়। গতিকে আহা কোৰ্চৰ বিষয়লৈ আহোঁ। ডিফাৰেঞ্চখিনি চাবা। মই প্ৰথমতে ইংলিছতে কৈছোঁ আৰু তাৰপিছত মই অসমীয়াত আঙুলি কৰি দিম। দ্য স্কোপ অফ ফিলচফি ইজ মাছ উইডাৰ ইন কম্পেৰিজন টু দ্য স্কোপ অফ চায়েন্স। দ্য স্কোপ অফ ফিলচফি, দ্য পৰিসৰটো, ফিলচফিৰ পৰিসৰটো বেছি বহল কিহৰ তুলনা? চায়েন্সৰ তুলনা। মাছ ৱাইডাৰ ইন কম্পেৰিজন টু দ্য স্কোপ অফ চায়েন্স, বেছি বহল। ফিলচফি ডিলছ উইথ দ্য হোল ইউনিভাৰ্ছ, দৰ্শনে জগতৰ গোটেই সামগ্ৰিকভাৱে কি আলোচনা কৰে। দ্য স্কোপ অফ ফিলচফি ইনক্লুড কনচাৰ্ট এজ ৱেল এজ এবষ্ট্ৰাক্ট থিংছ। ফিলচফিয়ে মূৰ্ত অমূৰ্ত সকলো বস্তুৰে কি কৰে? সকলো বস্তুকে সামৰি লয়। পৰিসৰৰ ভিতৰত যদি চাব যোৱা যায়, ফিলচফিৰ ভিতৰত মূৰ্ত বস্তুও পৰে, অমূৰ্ত বস্তুও পৰে। ফেনোমেনেল এজ ৱেল এজ ট্ৰেন্সেণ্ডেণ্টেল এণ্টিটিজ, বাহ্যিক আৰু আভ্যন্তৰীণ যিবিলাক পৰম সত্তাৰ বস্তু আছে, এই সকলোবোৰ ফিলচফিৰ পৰিসৰৰ ভিতৰত পৰে। গতিকে সেইকাৰণে কোৱা হৈছে কি ফিলচফিৰ পৰিসৰটো ৱাইডাৰ ইন দ্য, তুলনামূলকভাৱে চাব গ'লে ফিলচফিৰ পৰিসৰটো বেছি বহল আৰু বিজ্ঞানৰ পৰিসৰটো কম, কাৰণ ই মূৰ্ত বস্তুকো সামৰি লয়, অমূৰ্ত বস্তুকো সামৰি লয়। বাহ্যিক জগতৰো আমাক জ্ঞান দিয়ে, আভ্যন্তৰীণ জগতৰো আমাক কি দিয়ে? জ্ঞান দিয়ে। বাট চায়েন্স ডিলছ উইথ এ পাৰ্ট অফ ৱৰ্ল্ড, কিন্তু বিজ্ঞানে আমাক জগতৰ এটা অংশৰহে জ্ঞান দিয়ে, আংশিক জ্ঞান দিয়ে। ফৰ ইনষ্টেন্স, উদাহৰণস্বৰূপে চাবা, বটানী ডিলছ উইথ প্লেণ্ট, উদ্ভিদ বিজ্ঞানে কিহৰ জ্ঞান দিয়ে আমাক? উদ্ভিদৰ বিষয়ে। ফিজিক্স ডিলছ উইথ থিংছ অনলি, ফিজিক্সে পদাৰ্থ বিজ্ঞানে পদাৰ্থৰ বিষয়েহে আমাক জ্ঞান দিয়ে। ফিলচফি গিভছ কম্প্ৰিহেনচিভ নলেজ এবাউট দ্য ৱৰ্ল্ড এজ এ হোল, কিন্তু দৰ্শনে আমাক জগতৰ কি দিয়ে? সামগ্ৰিক, কম্প্ৰিহেনচিভ নলেজ, সামগ্ৰিক জ্ঞান দিয়ে। গোটেই বিশ্ব জগতৰে আমাক কি দিয়ে? সামগ্ৰিক জ্ঞান দিয়ে। On the other hand, science gives knowledge about a part of the world, আৰু অন্যহাতে চায়েন্সে আমাক এটা অংশৰে জ্ঞান দিয়ে, আংশিক জ্ঞান দিয়ে। Hence, the scope of philosophy is very wide. সেইকাৰণে ফিলচফিৰ পৰিসৰটো বেছি বিস্তৃত বা বহল।
Hence, the scope of philosophy is very wide and the scope of science is narrow. আৰু বিজ্ঞানৰ পৰিসৰটো কি বুলি কৈছে narrow, ঠেক বা সীমিত। দৰ্শনৰ পৰিসৰটো অসীম বা বিস্তৃত আৰু বিজ্ঞানৰ পৰিসৰটো ঠেক বা সীমিত। কাৰণ বিজ্ঞানে আমাক এটা অংশৰহে জ্ঞান দিয়ে, কিন্তু দৰ্শনে আমাক গোটেই বিশ্বৰে কি দিয়ে? সামগ্ৰিক জ্ঞান দিয়ে। কম্প্ৰিহেনচিভ নলেজ অফ দ্য ৱৰ্ল্ড এজ এ হোল ক'ৰ পৰা পাওঁ? ফিলচফিৰ পৰা। সেইকাৰণে ফিলচফিৰ জ্ঞানটো কি? অসীম বা বিস্তৃত আৰু ছায়েন্সৰ জ্ঞানটো কি? ঠেক বা সীমিত। কি কাৰণত প্ৰথম পাৰ্থক্যটো আমি কি পালোঁ? প্ৰথম পাৰ্থক্যটো পালোঁ ছায়েন্সৰ পৰিসৰটো ঠেক আৰু দৰ্শনৰ পৰিসৰটো বেছি বহল বা বিস্তৃত। 1 নম্বৰ পইণ্টটো আমি পালোঁ। এতিয়া আমি 2 নম্বৰ পইণ্টটোলৈ আহিছোঁ। Science gives us knowledge of the external world only. Science অকল আমাক বাহ্যিক জগতৰহে জ্ঞান দিব পাৰে। But philosophy not only gives the knowledge of the external world. কিন্তু দৰ্শনে আমাক অকল বাহ্যিক জগতৰে জ্ঞান নিদিয়ে, but also it passes beyond the appearance and tries to find out the nature of the reality underlying them. Science অকল আমাক বাহ্যিক জগতৰে জ্ঞান দিয়ে। Science gives us knowledge about the external world. বাহ্যিক জগতৰহে জ্ঞান দিয়ে। But philosophy not only gives the knowledge of external world. কিন্তু ফিলচফিয়ে অকল বাহ্যিক জগতৰ জ্ঞান নিদিয়ে। এইটো কি আমাক ক'ত লৈ যায়? Beyond the appearance. Beyond the appearance. আমি যিটো দেখি আছোঁ তাৰ beyond লৈ যায়, তাৰ ভিতৰ ফালে আমাক লৈ যায় and tries to find out the nature of reality. আৰু আমাক কি কৰে? তাৰ যিটো সত্তা আছে, এই সত্তাৰ স্বৰূপ জানিবৰ কাৰণে তাৰ সত্তাৰ স্বৰূপ অনুসন্ধান দৰ্শনে কৰে। গতিকে কি? যিটো ছায়েন্সৰ জ্ঞান অকল বাহ্যিক জগতৰ জ্ঞান, কিন্তু দৰ্শনৰ জ্ঞানটো অকল বাহ্যিক জগতৰ জ্ঞানটো আমি দৰ্শনৰ পৰা পাওঁৱেই, কিন্তু বাহ্যিক জগতৰ অন্তৰালত থকা আভ্যন্তৰীণ জগতৰ জ্ঞানো আমি ক'ৰ পৰা পাওঁ? দৰ্শনৰ পৰা পাওঁ। গতিকে 2 নম্বৰ পাৰ্থক্যটো কি পালোঁ? ছায়েন্সে অকল আমাক এক্সটাৰ্নেল ৱৰ্ল্ডৰ জ্ঞান দিয়ে, বাহ্যিক জগতৰ জ্ঞান দিয়ে, কিন্তু ফিলচফিয়ে আমাক অকল এক্সটাৰ্নেল জগতৰে নহয়, বাহ্যিক জগতৰে নহয়, ইয়াৰ অন্তৰালত থকা আভ্যন্তৰীণ জগতৰ জ্ঞানো আমি কিহৰ পৰা পাব পাৰোঁ? দৰ্শনৰ পৰা পাব পাৰোঁ। এইটো 2 নম্বৰ পইণ্ট মনত ৰাখিবা। এই হৈছে কি? দৰ্শনৰ পৰিসৰটো ব্যাপক আৰু বিজ্ঞানৰ পৰিসৰটো সীমিত বা ঠেক। 2 নম্বৰটো পালোঁ। কি পালোঁ আমি? বিজ্ঞানে অকল বাহ্যিক জগতৰ জ্ঞান দিয়ে, দৰ্শনে বাহ্যিক জগতৰ লগতে আভ্যন্তৰীণ জগতৰো আমাক জ্ঞান দিয়ে। 2 নম্বৰ পইণ্টটো আমি পালোঁ সেইটো। 3 নম্বৰ পইণ্টলৈ আহিছোঁ। 3 নম্বৰ পইণ্টটো কি আছে চাবা। The method of both philosophy and science differ from each other. পদ্ধতিৰ ফালৰ পৰা যদি আমি চোৱা যায়, মেথডটো যদি আমি চাওঁ, ফিলচফি আৰু ছায়েন্সৰ দুটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে। differ from each other. Science use empirical and inductive method. ছায়েন্সে কি ব্যৱহাৰ কৰে? ছায়েন্সে ব্যৱহাৰ কৰা পদ্ধতিটো হৈছে কি? অভিজ্ঞতা ভিত্তিক, অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে, এণ্ড ইণ্ডাক্টিভ আৰু আগমন ভিত্তিক। বস্তুৰ অভিজ্ঞতাৰ দ্বাৰা বস্তুবিলাকৰ অভিজ্ঞতাৰ দ্বাৰা জ্ঞান আহৰণ কৰি তাৰপিছত তাৰ বাস্তৱ ভিত্তি আছে নে নাই, আগমনৰ ওপৰত নিৰ্ভৰ কৰি তাৰ সাদৃশ্যটো চাইহে বিজ্ঞানে জ্ঞান আহৰণ কৰে। While philosophy uses, কিন্তু ফিলচফিয়ে কি কৰে? Empirical, speculative, deductive and inductive method. কিন্তু দৰ্শনৰ পদ্ধতি হৈছে কি? অভিজ্ঞতা ভিত্তিক, অধিক কাল্পনিক, ডিডাক্টিভ, আগমন আৰু নিগমন। পদ্ধতিৰ ফালৰ পৰা চালে ছায়েন্সত আমি কি পাম? কেৱল পাম মেথডটো কি পাম? পদ্ধতিটো কি পাম? অভিজ্ঞতা ভিত্তিক আৰু আগমন ভিত্তিক। কিন্তু দৰ্শনৰ পদ্ধতি কি? অভিজ্ঞতা ভিত্তিক, অধিক কাল্পনিক, আগমন আৰু নিগমন।
চাবা for having definite and real knowledge about the empirical world, science is based on observation and experiment. For having definite নিশ্চিত আৰু বাস্তৱ ভিত্তিক জ্ঞান আহৰণ কৰিবৰ বাবে সায়েন্সে কিহৰ ওপৰত নিৰ্ভৰ কৰে বাহ্যিক জগতৰ অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট পৰ্যবেক্ষণ আৰু পৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰে সায়েন্সে নিৰ্ভৰ কৰে প্ৰথমে কি কৰে অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানবিলাক সায়েন্সে কি কৰে প্ৰথমতে কি কৰে পৰ্যবেক্ষণ কৰে আৰু তাৰ পিছত হিবিলাক কি কৰে পৰীক্ষণ কৰে আৰু তাৰ পিছতে সায়েন্সে কি কৰে এটা সিদ্ধান্ত লৈ আহে এটা কনক্লুজন দিয়ে in this regard for the knowledge of the empirical world philosophy depends on science আৰু সেই ক্ষেত্ৰত philosophy scienceৰ ওপৰত নিৰ্ভৰশীল but philosophical knowledge does not confine only with the knowledge of the empirical world কিন্তু ফিলসফিয়ে অকল এম্পিৰিকেল এই অভিজ্ঞতাৰ দ্বাৰা পোৱা জ্ঞানৰ ওপৰতে সন্তুষ্ট নহয় ফিলসফিকেল ইনকুৱাৰিজ এবাউট দ্য নেচাৰ অফ ৰিয়েলিটি আমি জানো ফিলসফিৰ ইনকুৱাৰিটো কি অনুসন্ধানটো কি নেচাৰ অফ দ্য ৰিয়েলিটি জগতৰ প্ৰকৃত স্বৰূপ অনুসন্ধান কৰাটোৱে হৈছে কি ফিলসফি দৰ্শনৰ মূল লক্ষ্য But observation and experiment cannot give the knowledge of reality. কিন্তু পৰীক্ষণ আৰু পৰ্যবেক্ষণৰ দ্বাৰা আমি ৰিয়েলিটিৰ পৰম সত্তাৰ যেটো জগতৰ প্ৰকৃত স্বৰূপৰ জ্ঞান আমি অবজাৰভেশ্যন আৰু এক্সপেৰিমেন্টৰ দ্বাৰা পাব নোৱাৰো Again philosophy discuss the nature of soul God absolute reality etc. আৰু অন্যতে আকৌ কি ফিলসফিয়ে কি কৰে আলোচনা কিহৰ কৰে আত্মা গড এবসলিউট ৰিয়েলিটি পৰম সত্তা আৰু এইবিলাকৰ জ্ঞান আহৰণ কৰিবৰ কাৰণে ফৰ হেভিং নলেজ অফ দিস ফিলসফি মেক্স দ্য ইউজ অফ ইন্টেলেক্ট এজ ওয়েল এজ ইনটিউশন বুদ্ধি আৰু আন্ত অনুভূতি শ্ৰজ্ঞাৰ দ্বাৰা ফিলসফিয়ে আভ্যন্তৰীণ এবসলিউট ৰিয়েলিটি পৰম সত্তাৰ জ্ঞান আহৰণ কৰিবলৈ ফিলসফিয়ে কি কৰে আগবাঢ়ে দৰ্শনৰ ফিলসফিৰ জ্ঞানটো কি হৈছে বিজ্ঞানৰ জ্ঞানটো বাস্তৱ ভিত্তিক ডেফিনিট ৰিয়েলৰ কাৰণে আমাৰ কি হয় অবজাৰভেশ্যন পৰীক্ষণ আৰু পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানে কি কৰে জ্ঞান আহৰণ কৰে কিন্তু পৰীক্ষণ আৰু পৰ্যবেক্ষণৰ দ্বাৰা দাৰ্শনিক জ্ঞান লাভ কৰিব নোৱাৰি কি কাৰণত নোৱাৰি এই কাৰণেই নোৱাৰি যে দৰ্শনৰ অধ্যয়ন কেৱল অভিজ্ঞতা ভিত্তিক নহয় বাস্তৱ জগতৰ জ্ঞান লাভ কৰাটোৱে দৰ্শনৰ মূল উদ্দেশ্য নহয় দৰ্শনৰ মূল উদ্দেশ্য হৈছে কি এবসলিউট ৰিয়েলিটি জগতৰ প্ৰকৃত স্বৰূপৰ জ্ঞান অনুসন্ধান কৰাটোৱে হৈছে দৰ্শনৰ মূল উদ্দেশ্য আৰু এই এবসলিউট ৰিয়েলিটি জগতৰ প্ৰকৃত স্বৰূপৰ জ্ঞান পাব পাৰি কেনেকে অবজাৰভেশ্যন আৰু এক্সপেৰিমেন্টৰ দ্বাৰা পাব নোৱাৰি পৰ্যবেক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা পাব নোৱাৰি তাৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন ইন্টেলেক্ট এণ্ড ইনটিউশন বিচাৰ বুদ্ধি আৰু আমাৰ শ্ৰজ্ঞা আন্ত অনুভূতি এইটোৱে হৈছে 4 নম্বৰ পইণ্ট দৰ্শন আৰু বিজ্ঞানৰ মাজত পাৰ্থক্য কিহৰ বিজ্ঞানৰ জ্ঞান অবজাৰভেশ্যন আৰু এক্সপেৰিমেন্টৰ দ্বাৰা পাব পাৰি কিন্তু দৰ্শনৰ জ্ঞান আমি পাব পাৰো কিহৰ দ্বাৰা ইন্টেলেক্ট এণ্ড ইনটিউশন বুদ্ধি আৰু শ্ৰজ্ঞাৰ দ্বাৰা আন্ত অনুভূতিৰ দ্বাৰা ইয়াৰ পিছৰ পইণ্টটো চাবা 5 নম্বৰ পইণ্টটো scientific study is analytical in nature but philosophical study is synthetic in nature বিজ্ঞানৰ যিবিলাক অধ্যয়ন আছে সেইবিলাক কি হয় এনালাইটিকেল বিশ্লেষণাত্মক প্ৰতিটো বস্তু বিশ্লেষণ কৰিহে বিজ্ঞানে কি কৰে অধ্যয়ন কৰে in nature but philosophical study is synthetic in nature কিন্তু ফিলসফি দৰ্শনৰ অধ্যয়ন পদ্ধতি হৈছে কি সংশ্লেষণাত্মক প্ৰতিটো তথ্য দৰ্শনে কি কৰে প্ৰথমতে যোগাৰ কৰি লয়
প্ৰতিটো তথ্যয়ে যোগাৰ কৰি তাক পুংখানুপুংখভাৱে বিচাৰ বিশ্লেষণ কৰিহে এটা কি কৰে তাক অধ্যয়ন কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰে। সেইকাৰণে কোৱা হৈছে কি ফিলচফিকেল ষ্টাডি ইজ চিন্থেটিক, সংশ্লেষণ কৰি চাই, আৰু বিজ্ঞানৰ অধ্যয়ন পদ্ধতি হৈছে কি এনালাইটিকেল, বিশ্লেষণাত্মক। এইটো হৈছে মূল পাৰ্থক্য। বিজ্ঞানৰ অধ্যয়ন পদ্ধতি হৈছে এনালাইটিকেল আৰু কি দৰ্শনৰ অধ্যয়ন পদ্ধতি হৈছে চিন্থেটিক, সংশ্লেষণাত্মক। ইয়াৰ পিছৰ পইণ্টটো চাবা, সায়েন্স একচেপ্ট some principle as self-evident and necessarily true for its investigation of the empirical world. সায়েন্সে কিছুমান নিয়ম কি বুলি স্বতঃসিদ্ধ নিজে ঘটে বুলি মানি লয়। নেচেচাৰিলি ট্ৰু, এইটো ঘটিয়ে যাব। ফৰ ইটছ ইনভেষ্টিগেশ্যন, তাৰ অনুসন্ধানৰ কাৰণে। অফ দ্য এম্পিৰিকেল ৱৰ্ল্ড, বাহ্যিক জগতৰ কিছুমান ঘটনা সায়েন্সে কি স্বতঃসিদ্ধ বুলি মানি লয়, নিজে ঘটে বুলি ভাবে। কেনেকুৱা ঘটনাবিলাক? such as space, সময়ৰ কামবিলাক, time, law of uniformity of nature, law of causation, etc. Space, time, law of uniformity of nature and law of causation. দ্ৰব্য, সময়, কাল, law of uniformity, প্ৰকৃতিৰ একৰূপতা বিধি, আৰু law of causation, কাৰ্য-কাৰণ সম্বন্ধ। এই ঘটনাবিলাক law of uniformity হৈছে কি প্ৰকৃতিৰ একৰূপতা বিধি, প্ৰকৃতিয়ে একে সময়ত সদায় একে আচৰণে কৰে। এই যিটো law of uniformity, প্ৰকৃতিৰ একৰূপতা বিধি, সেই বিধিটো যেনে ধৰা গৰমৰ দিনত গৰম, ঠাণ্ডাৰ দিনত ঠাণ্ডা, এই যিটো নিয়ম, জগতৰ যিটো নিয়ম, প্ৰকৃতিয়ে সদায় সেইটো একে আচৰণে যিটো কৰি আছে, এইবিলাক সায়েন্সে কি কৰে, বিজ্ঞানে স্বতঃসিদ্ধ বুলি মানি লয়, নিজে হয় বুলি মানি লয়। যে কাৰ্য-কাৰণ সম্বন্ধ, প্ৰতিটো কাৰ্যৰে একোটা কাৰণ আছেনে নাই? যদি বৰষুণ দিয়ে, বৰষুণ দিয়াৰ এটা কাৰণ আছেনে নাই? আকাশত মেঘ আছে কাৰণেহে বৰষুণ দিব, গতিকে বৰষুণ দিয়াৰ কাৰণটো হৈছে আকাশৰ মেঘ, হয়নে নহয়? এই যিবিলাক কাৰণ, এই কাৰণবিলাক সায়েন্সে স্বতঃসিদ্ধ বুলি মানি লয়, নিজে হয় বুলি মানি লয়। কিন্তু বাট philosophy does not accept this principle without proper investigation and justification. কিন্তু ফিলচফিয়ে এইবিলাক প্ৰপাৰ ইনভেষ্টিগেশ্যন নোহোৱাকে, একদম খাটাং অনুসন্ধান নোহোৱাকে আৰু বিচাৰ নোহোৱাকে, জাষ্টিফিকেশ্যন নোহোৱাকে ফিলচফিয়ে দৰ্শনে মানি নলয়। দৰ্শনে কি কৰে? ফিলচফি এক্সপ্লেইন এণ্ড এক্সামাইন দ্য ৰিয়েলিটি অফ চাচ প্ৰিন্সিপল। আৰু এইবিলাক ফিলচফিয়ে দৰ্শনে কি কৰে? পুংখানুপুংখভাৱে ব্যাখ্যা কৰে আৰু এক্সামাইন কৰে, পৰীক্ষা কৰে। কিয় হ'ল, কিয় বৰষুণ হ'ল, প্ৰকৃতিয়ে সদায় কিয় একে আচৰণে কৰি থাকে, এইবিলাক কথা দৰ্শনে পুংখানুপুংখভাৱে বিচাৰ বিশ্লেষণ কৰিহে এটা সিদ্ধান্তলৈ আহে, which is accepted by science as self-evident and necessary. যিবিলাক কথা সায়েন্সে স্বতঃসিদ্ধ বুলি মানি লয়, স্বভাৱ অনুযায়ী, প্ৰকৃতিৰ স্বভাৱ অনুযায়ী হয় বুলি মানি লয়, কিন্তু এইবিলাক কথা দৰ্শনে মানি নলয়। দৰ্শনে এইবিলাক ব্যাখ্যা কৰে আৰু তাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিহে তাক দিয়ে। এইটো হৈছে এটা দৰ্শন আৰু বিজ্ঞানৰ মাজত মূল পাৰ্থক্য। জগতৰ কিছুমান বস্তু কি পালো? জগতৰ কিছুমান বস্তু, কিছুমান নিয়ম, প্ৰিন্সিপল, কিছুমান নিয়ম সায়েন্সে স্বতঃসিদ্ধ বুলি মানি লয়, নিজে ঘটে বুলি মানি লয়, কিন্তু দৰ্শনে মানি নলয়। দৰ্শনে সেইবিলাক কি কৰে? পুংখানুপুংখভাৱে ব্যাখ্যা কৰে আৰু তাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিহে তাক কি কৰে? গ্ৰহণযোগ্য বুলি মানি লয়। বুজি পাইছানে তোমালোকে? ইয়াৰ পিছৰ পইণ্টলৈ আহিছোঁ। ইন এক্সপ্লেইন দ্য ৱৰ্ল্ডলি ইভেণ্টছ সায়েন্স হেজ ন' কনচাৰ্ণ এবাউট ভেলু। জগতৰ বস্তুবিলাকৰ ক্ষেত্ৰত সায়েন্সে কোনো মূল্য নিৰ্ধাৰণ নকৰে। জগতৰ যিবিলাক বস্তু আছে, এই কিছুমান বস্তুৰ ক্ষেত্ৰত সায়েন্সে কি নকৰে? মূল্যায়ন নকৰে। অন দ্য আদাৰ হেণ্ড
philosophy not only gives a comprehensive explanation of the world but also tries to find out the value of it. কিন্তু অন্যহাতে কি দৰ্শনে কেৱল সামগ্ৰিক জ্ঞান দিয়াই নহয়, এই জগতৰ প্ৰতিটো বস্তুৰ কি কৰে এটা উচিত মূল্যায়ন কৰে। দৰ্শনে কি কৰে উচিত মূল্যায়ন কৰে, কিন্তু যিটো জগতৰ বস্তুবিলাকক সায়েন্সে কি নকৰে মূল্যায়ন নকৰে, মূল্য নিদিয়ে। এইটো হৈছে এটা কি দৰ্শন আৰু বিজ্ঞানৰ মাজত পাৰ্থক্য। ইয়াৰ পিছৰ পইণ্টটো চাবা, scientific study is empirical, is based on observation and experiment. Scientific study is empirical. Science-ৰ অধ্যয়ন পদ্ধতি হৈছে কি অভিজ্ঞতা ভিত্তিক and is based on observation আৰু পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল, and experiment আৰু পৰীক্ষণ। observation অভিজ্ঞতা ভিত্তিক পৰ্যবেক্ষণ আৰু পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল সায়েন্সৰ অধ্যয়ন পদ্ধতিটো। that is why আৰু সেই কাৰণে সেইভাবে scientific conclusion is objective and verifiable। সেই কাৰণে সায়েন্সৰ যিবিলাক কনক্লুজন আছে সিদ্ধান্ত আছে সেইবিলাক কি বস্তুনিষ্ঠ সাৰ্বিক আৰু প্ৰামাণিক হয়। বস্তুনিষ্ঠ সাৰ্বিক আৰু প্ৰামাণিক হয়, objective and verifiable। Conclusion of science are universally acceptable। সায়েন্সৰ সেইভাবে সায়েন্সৰ কনক্লুজনটো সিদ্ধান্তটো কি হয় ইউনিভাৰ্সেলি সামগ্ৰিকভাৱে acceptable, সকলোৱে কি কৰে গ্ৰহণ কৰে। On the other hand, philosophical conclusions are subjective। আৰু অন্যহাতে ফিলসফিৰ যিবিলাক কনক্লুজন আছে সিদ্ধান্ত আছে সেইবিলাক কি বিষয়নিষ্ঠ সাবজেক্টিভ। সায়েন্সৰ কি অবজেক্টিভ আৰু ফিলসফিৰ কি সাবজেক্টিভ। সায়েন্সৰ হৈছে কি বস্তুনিষ্ঠ আৰু ফিলসফি দৰ্শনৰ হৈছে কি বিষয়নিষ্ঠ অধ্যয়ন পদ্ধতিটো। Because philosophical knowledge is based on reason, emotion and intuitive experience। কি কাৰণত সাবজেক্টিভ কাৰণটো হৈছে কি ফিলসফিৰ যিবিলাক জ্ঞান আছে সেইবিলাক কিহৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয় ৰিজন, যুক্তি, ইমোশন, আবেগ আৰু কি ইনটিউটিভ এক্সপিৰিয়েন্স, যিটো শ্ৰজ্ঞা আন্ত অনুভূতিৰ ওপৰত ফিলসফিৰ জ্ঞানটো নিৰ্ভৰশীল। সেই কাৰণে কি হয় as philosophical conclusion are derived from reason, emotion and intuitive experience of the philosophers। আৰু যিবিলাক ফিলসফিৰ সিদ্ধান্ত আছে সেইবিলাক ক'ৰ পৰা উৎপত্তি হয় derived from reason, যুক্তি, ইমোশন, আবেগ, ইনটিউটিভ এক্সপিৰিয়েন্স অফ ফিলসফাৰ। আৰু দাৰ্শনিক বিলাকৰ আন্ত অনুভূতি, আবেগ আৰু যুক্তিৰ দ্বাৰা দৰ্শনৰ সিদ্ধান্তবিলাক কি হয় নিশ্চিত হয়। সেইবিলাক কি হয় সেই কাৰণে that is why they may not be universally acceptable। আৰু সেই কাৰণে দৰ্শনৰ সিদ্ধান্তবিলাক সামগ্ৰিকভাৱে সকলোৰে বাবে গ্ৰহণযোগ্য নহয়। যেনেকৈ সায়েন্সৰটো কি হয় অবজেক্টিভ আৰু ভেৰিফাইবল, বস্তুনিষ্ঠ সাৰ্বিক আৰু প্ৰামাণিক হয়, আৰু সায়েন্সৰ সিদ্ধান্তবিলাক কি হয় সকলোৰে বাবে গ্ৰহণযোগ্য হয়, ইউনিভাৰ্সেলি একচেপ্টেবল। কিন্তু দৰ্শনৰ কনক্লুজন, দৰ্শনৰ যিবিলাক সিদ্ধান্ত আছে ডেৰাইভ ফ্ৰম ৰিজন, যুক্তি, আবেগ আৰু ইনটিউটিভ এক্সপিৰিয়েন্স, আন্তঃশ্ৰজ্ঞাৰ পৰা কি হয় নিশ্চিত হয়। আৰু সেইবিলাক ক'ৰ পৰা ফিলসফাৰৰ আবেগ অনুভূতি আৰু আন্তঃশ্ৰজ্ঞাৰ পৰা ডেৰাইভ হয় কাৰণে কি হয় এইটো ফিলসফিৰ যিবিলাক সিদ্ধান্ত আছে কনক্লুজন আছে আৰ নট ইউনিভাৰ্সেলি একচেপ্টেবল। সেইবিলাক কি হয় সামগ্ৰিকভাৱে গ্ৰহণযোগ্য নহয়। এইকেইটা এই 8টা পইণ্ট আমি পালোঁ ডিফাৰেন্সৰ ক্ষেত্ৰত আমি সায়েন্স আৰু ফিলসফিৰ বিজ্ঞান আৰু দৰ্শনৰ এই আমি 8টা পইণ্ট পালোঁ। তোমালোকে আমি পালোঁ দৰ্শন আৰু বিজ্ঞানৰ মাজৰ পাৰ্থক্য। এতিয়া আমি আকৌ দৰ্শন আৰু বিজ্ঞানৰ মাজৰ যিটো পাৰস্পৰিক সম্পৰ্ক
ইহঁতৰ কিছুমান সাদৃশ্য আছে, কিছুমান বৈসাদৃশ্য আছে আৰু কিছুমান কি আছে পাৰস্পৰিক সম্পৰ্ক আছে। ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। কি কাৰণত দৰ্শন আৰু ফিলচফি ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল সেইখিনি আমি এতিয়া চাওঁ আহা। Though in respect of certain points, philosophy and science differ from each other, they are not mutually exclusive. যদিও কি দৰ্শন আৰু বিজ্ঞানৰ মাজত কিছুমান কি আছে পাৰ্থক্য আছে, তথাপিতো কি ইটোৱে সিটোৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। উভয়ৰ ওপৰত এটা কি আছে নিৰ্ভৰশীল এটা পাৰস্পৰিক সম্পৰ্ক আছে। Both philosophy and science are mutually dependent on each other. ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। কি কাৰণত নিৰ্ভৰশীল? Philosophy tries to provide a comprehensive knowledge of the world as a whole. ফিলচফিয়ে গোটেই বিশ্বৰে কি কৰে এটা সামগ্ৰিক জ্ঞান দিব চেষ্টা কৰে। In this regard, philosophy is depend on science as science supplies with materials. আৰু সেই ক্ষেত্ৰত দৰ্শন কি সায়েন্সৰ ওপৰত নিৰ্ভৰশীল। কি কাৰণত সায়েন্সে দৰ্শনক তথ্য যোগান ধৰে। সায়েন্সৰ পৰা দৰ্শনে কি পায় তথ্য পায়। সায়েন্স সাপ্লাইজ ফিলচফি উইথ মেটেৰিয়েলছ। সায়েন্সে কিছুমান তথ্য যোগান ধৰে আৰু সেইবাবে কি সায়েন্সৰ ওপৰত দৰ্শন নিৰ্ভৰশীল। Science establish universal conclusion about different departments of the world by means of observation and experiment systematically. Science কি কৰে প্ৰতিটো ডিপাৰ্টমেণ্টৰে কি কৰে এটা কি পৰীক্ষণ আৰু পৰ্যবেক্ষণৰ দ্বাৰা এটা সিস্টেমেটিক্যালি গৈ কি কৰে আমাক কি দিয়ে জ্ঞান দিয়ে। ইউনিভাৰ্সেল এটা কনক্লুজন দিয়ে। এটা ডিপাৰ্টমেণ্টৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰে এই বিশ্ব জগতৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰে কি কৰে পৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰি সিস্টেমেটিক্যালি গৈ এটা কি কৰে আমাক ইউনিভাৰ্সেল কনক্লুজন এটা দিয়ে। ডিপাৰ্টমেণ্ট ৱাইজ Considering the scientific conclusion as facts, philosophy gives comprehensive explanation of life and the world. আৰু এই তথ্যবিলাক যিবিলাক তথ্য সায়েন্সৰ পৰা দৰ্শনে পায় সেইবিলাকৰ ওপৰত ভিত্তি কৰি দৰ্শনে কি দিয়ে জগত আৰু জীৱন সম্বন্ধে আমাক এটা কি দিয়ে সামগ্ৰিক জ্ঞান দিয়ে। বিজ্ঞানে যিবিলাক তথ্য দৰ্শনক যোগান ধৰে সেই তথ্যবিলাকৰ ওপৰত নিৰ্ভৰ কৰি দৰ্শনে আমাক জগত আৰু জীৱন সম্বন্ধে এটা কি দিয়ে সামগ্ৰিক জ্ঞান দিয়ে। Science may be regarded as the first foundation of philosophy. সেইকাৰণে সায়েন্সক দৰ্শনৰ প্ৰথম গাঁথনি বুলি মানি লোৱা হয়। ফাৰ্ষ্ট ফাউণ্ডেশ্যন অফ ফিলচফি। দৰ্শনৰ প্ৰথম গাঁথনিটোৱে হৈছে ক'ৰ পৰা গাঁথনিটো আৰম্ভ হয় প্লিন্থ। ঘৰ এটা বনাব লাগিলে যেনেকৈ এটা প্লিন্থৰ প্ৰয়োজন দৰ্শনৰ প্ৰথম গাঁথনিটো ক'ত আৰম্ভ হৈছে বিজ্ঞানত। ফাৰ্ষ্ট ফাউণ্ডেশ্যন অফ ফিলচফি। Philosophy starts with the conclusion of different science. এই দৰ্শনক বিজ্ঞানৰ প্ৰথম চিৰি বা ধাপ বুলি মানি লোৱা হয়। সেইকাৰণে কি ইহঁতৰ মাজৰ যিটো পাৰস্পৰিক সম্পৰ্ক বুলি কৈছো সম্পৰ্ক এটা আছে। কি ক'ত সম্পৰ্কটো আছে দৰ্শন ফিলচফিৰ দৰ্শন বিজ্ঞানৰ ওপৰত কি কাৰণত নিৰ্ভৰশীল কাৰণ বিজ্ঞানে যিবিলাক তথ্য যোগান ধৰে আৰু সেই তথ্যবিলাকৰ ওপৰত নিৰ্ভৰ কৰিয়ে দৰ্শনে জগত আৰু জীৱন সম্বন্ধে আমাক এটা কি দিয়ে সামগ্ৰিক জ্ঞান দিয়ে। আৰু সেইকাৰণে দৰ্শন বিজ্ঞানক দৰ্শনৰ প্ৰথম চিৰি বা ধাপ বুলি কোৱা হয় বা প্ৰথম গাঁথনি বুলি কোৱা হয়। প্ৰথম পেৰেগ্ৰাফটো 1 নম্বৰ পইণ্টটো আমি পালো। তাৰ পিছৰ কথাখিনি চাবা as philosophy depends on science, science also depends on philosophy. যেনেকে সায়েন্সৰ ওপৰত দৰ্শন নিৰ্ভৰশীল দৰ্শনৰ ওপৰতো কি সায়েন্স নিৰ্ভৰশীল। কি কাৰণত নিৰ্ভৰশীল Science accepts some principles as self-evident and necessarily true, such as space, time, law of uniformity,
of nature, law of causation, etc. জগতৰ কিছুমান যিবিলাক স্বতঃসিদ্ধ নিয়ম আছে সেই নিয়মবিলাক সায়েন্সে বিনা দ্বিধাই মানি লয়, কিন্তু সেই নিয়মবিলাক দৰ্শনে মানি নলয়। দৰ্শনে সেইবিলাকক পুংখানুপুংখভাৱে এক্সপ্লেইন কৰে, অবজাৰভেশ্যন কৰে, কৰি এটা কি কৰে সিদ্ধান্তলৈ আহে। গতিকে সেইবিলাক সায়েন্সে কৰাৰ প্ৰয়োজন নাই। সেইবিলাক জাষ্টিফিকেশ্যন, সেইবিলাক বিচাৰ কোনে কৰে? দৰ্শনে কৰে কাৰণে সায়েন্সে নকৰে। গতিকে এই ক্ষেত্ৰত আমি কি ক'ব পাৰো? দৰ্শনৰ ওপৰত বিজ্ঞান নিৰ্ভৰশীল। 2 নম্বৰ পইণ্টটো এই কাৰণে নিৰ্ভৰশীল, জগতৰ যিবিলাক নিয়ম আছে, স্বতঃসিদ্ধ নিয়ম আছে, সেইবিলাক সায়েন্সে মানি লয়, নিজে নিজে ঘটে বুলি মানি লয়, কিন্তু দৰ্শনে মানি নলয়। দৰ্শনে সেইবিলাকক কি কৰে? জাষ্টিফিকেশ্যন কৰে, এক্সপ্লেইন কৰে, জাষ্টিফিকেশ্যন কৰি এটা সিদ্ধান্ত লৈ আহে। গতিকে সেই ক্ষেত্ৰত সায়েন্স কিহৰ ওপৰত নিৰ্ভৰশীল? দৰ্শনৰ ওপৰত নিৰ্ভৰশীল। এইটো হৈছে কি? দৰ্শন আৰু বিজ্ঞানৰ যিটো পাৰস্পৰিক সম্পৰ্ক, এই সম্পৰ্কটোৰ ক্ষেত্ৰত 2 নম্বৰ পইণ্টটো হৈছে এইটো। 3 নম্বৰটো চাবা, science is unable to give a comprehensive account of the world because the view of science is partial. Science আমাক কি দিব নোৱাৰে? সামগ্ৰিক জ্ঞান দিব নোৱাৰে। কি কাৰণত দিব নোৱাৰে? কাৰণ সায়েন্সৰ ভিউটোৱে হৈছে পাৰ্চিয়েল। খণ্ডকেহে সায়েন্সে কি কৰে? ইনভেষ্টিগেশ্যন কৰে, অনুসন্ধান কৰে আৰু কি কৰে? জ্ঞান আহৰণ কৰে, অধ্যয়ন কৰি জ্ঞান আহৰণ কৰে। প্ৰতিটো বস্তুকে ভাগ কৰি লৈ, পাৰ্চিয়েল খণ্ড কৰি লৈহে সায়েন্স আগবাঢ়ে। গতিকে সায়েন্সে আমাক কি দিব নোৱাৰে? সামগ্ৰিক জ্ঞান দিব নোৱাৰে। সায়েন্সে আমাক অসমৰ্থ, unable to give a comprehensive account of the world. জগতৰ সামগ্ৰিক জ্ঞান দিবৰ কাৰণে সায়েন্স অসমৰ্থ, কাৰণ সায়েন্স ভিউ ইজ পাৰ্চিয়েল। সায়েন্সৰ ভিউটো হৈছে কি? আংশিক। Science cannot transcend the empirical world. যিটো আভ্যন্তৰীণ জগত আছে সেই জগতৰ জ্ঞান দিব সায়েন্সে নোৱাৰে। But complete knowledge does not mean only the knowledge of the empirical world. কিন্তু এটা জ্ঞান সম্পূৰ্ণ হ'বৰ কাৰণে, এটা জ্ঞান কমপ্লিট হ'বৰ কাৰণে কেৱল বাহ্যিক জগতৰ জ্ঞানটো হ'লে যথেষ্ট হয় নেকি? কেতিয়াও নহয়। যদি এটা নলেজ কমপ্লিট হ'ব লাগে, যদি এটা জ্ঞান কমপ্লিট হ'ব লাগে, কেতিয়া কমপ্লিট হ'ব? তাৰ বাহ্যিক জগতৰ লগতে আভ্যন্তৰীণ জগতৰ জ্ঞানো আমি লাভ কৰিব লাগিব, তেতিয়াহে জ্ঞানটো আমাৰ কি হ'ব? কমপ্লিট হ'ব। কিন্তু বাহ্যিক জগতৰ জ্ঞান কি দিব পাৰে? সায়েন্সে দিব পাৰে, কিন্তু আভ্যন্তৰীণ জগতৰ জ্ঞান সায়েন্সে দিব নোৱাৰে। কিন্তু আভ্যন্তৰীণ জগতৰ, বাহ্যিক জগতৰ লগতে আভ্যন্তৰীণ জগতৰ জ্ঞানো আমি ক'ৰ পৰা পাব পাৰো? আমাক কিহে দিব পাৰে? দৰ্শনে দিব পাৰে, ফিলচফিয়ে দিব পাৰে। বুজি পাইছানে তোমালোকে? এই ক্ষেত্ৰত কি? It is believed that behind the phenomenal world there is another world, the world of reality or transcendental world. Philosophy investigates the mystery of the world of reality and gives us the knowledge of reality. আৰু আমাক দৰ্শনে সেই ইনভেষ্টিগেশ্যন কৰি আমাক কি দিয়ে? সত্তাৰ জ্ঞান দিয়ে। That is why it is believed that where science is taught, philosophy begins. য'ত সায়েন্সে কি বাহ্যিক জগতৰ জ্ঞান দি সামৰণি মাৰে, তাৰ পৰা দৰ্শনৰ আৰম্ভণি হয়, তাৰ পৰা দাৰ্শনিক ইনভেষ্টিগেশ্যন আৰম্ভ হয়, দাৰ্শনিক জ্ঞানৰ আৰম্ভ হয়। সেইকাৰণে কৈছে that is why it is believed that, এইটো এটা বিশ্বাস আছে, that where science taught, য'ত সায়েন্সৰ কি হয়? শেষ হয়, philosophy begins, ফিলচফিৰ আৰম্ভণি হয়। For comprehensive knowledge about life and world, philosophy and science are mutually dependent on each other. গতিকে কি? জগত আৰু জীৱনৰ সামগ্ৰিক জ্ঞান দিয়াৰ ক্ষেত্ৰত দৰ্শন আৰু ফিলচফিৰ এটা কি আছে? পাৰস্পৰিক সম্পৰ্ক আছে। The relation between philosophy and science may be compared with that of the relation between soul and body. গতিকে আমি দৰ্শন আৰু বিজ্ঞানৰ যিটো সম্পৰ্ক, ফিলচফি আৰু সায়েন্সৰ যিটো সম্পৰ্ক, আমি কিহৰ লগত তুলনা কৰিব পাৰো? আত্মা আৰু দেহৰ লগত। আত্মা আৰু দেহৰ লগত। আত্মা অবিহনে দেহ থাকিব পাৰে নেকি? কেতিয়াও নোৱাৰে। গতিকে ফিলচফি অবিহনে সায়েন্স থাকিব নোৱাৰে। এইটো কিহৰ লগত তুলনা কৰিছে? সোল
এণ্ড বডি। আৰু এইটো কাৰ মতামত? এইটো এটা কুৱেশ্যন হয়। এইটো হৈছে ৱেবাৰ, দাৰ্শনিক ৱেবাৰে, অধ্যাপক ৱেবাৰে কৈছে যে দৰ্শন আৰু ফিলচফিৰ যিটো সম্পৰ্ক সেইটো হৈছে দেহ আৰু আত্মাৰ নিচিনা। বোথ philosophy without science is incomplete and science without philosophy is imperfect. গতিকে science philosophy without science is incomplete, অসম্পূৰ্ণ, and science without philosophy is imperfect. আৰু science অবিহনে philosophyটো কি হয়? অপূৰ্ণ, পূৰ্ণ নহয়। Both philosophy and science fulfill the need of each other. ইটোই সিটোৰ কি কৰে? খাদ্য যোগান ধৰে। ইটোই সিটোৰ কি? পৰিপূৰক। Philosophy and science supplement each other. গতিকে এটা অবিহনে আনটো থাকিব নোৱাৰে। আজি মই তোমালোকক এইখিনিয়ে পঢ়ালোঁ। বিজ্ঞান আৰু দৰ্শনৰ মাজত কি কি বিষয়ত পাৰ্থক্য আৰু উভয়ৰে মাজত কি কি বিষয় উভয়ে ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল, কি কি কাৰণত উভয়ৰে মাজৰ যিটো পাৰস্পৰিক সম্পৰ্ক, দৰ্শন আৰু বিজ্ঞানৰ যিটো পাৰস্পৰিক সম্পৰ্ক, এই সম্পৰ্কখিনি মই তোমালোকক আজি ক'লোঁ আৰু পাৰ্থক্যখিনিয়ে ক'লোঁ। গতিকে এইখিনি তোমালোকে কিতাপত খুব ধুনীয়াকৈ পঢ়ি চাবা, আৰু যদি কিবা বুজি নোপোৱা আছে তেনেহ'লে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। আৰু ইয়াৰ যিখিনি কুৱেশ্যন এনচাৰ হয় মই তোমালোকক দিম, আগতেও দিছোঁ। কিবা যদি তোমালোকে মোৰ আখৰ চিনি নোপোৱা বা ফটোবিলাক কেতিয়াবা অস্পষ্টও হয়, গতিকে সেই ক্ষেত্ৰত তোমালোকে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে, মোৰ লগত যোগাযোগ কৰিবা।